আজিও আহ্বান জনাইছোঁ। আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি আছে। মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া তেখেতসকলে অসমৰ দায়িত্বত আছে আৰু তেখেতসকলে প্ৰিয়ংকাজীৰ লগত বহি যদি কথা পাতে, যিহেতু সন্মুখত নিৰ্বাচন ঘোষণা হৈ গ'ল, 16 মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচন হ'ব আৰু টাইম বেছি আমাৰ হাতত নাই। কংগ্ৰেছ আৰু UDF-ৰ যিমানখিনি সদস্য আমি আছোঁ, একেলগে মিলি যদি আমি এজন কেণ্ডিডেট থিয় কৰাওঁ, আৰু মই ভাবোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবতকৈ আজিৰ দিনত যোগ্য পাৰ্লিয়ামেণ্টেৰিয়ান অসমত কোনোবা ৰাজ্যসভা যাবলৈ আছে বুলি মই নাভাবোঁ। কাৰণ তেখেতে 15 বছৰ লোকসভাত সদস্য আছিল, অসমৰ জ্বলন্ত সমস্যাখিনি সজোৰে উত্থাপন কৰিছে। ৰাজ্যসভাত গ'লে উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ কাৰণে তেখেতে ডেভেলপমেণ্টৰ কথা, অসমৰ সমস্যাখিনি উত্থাপন কৰিব পাৰিব। আৰু দ্বিতীয় কথা হ'ল যে আজমল চাহাব আমাৰ দলৰ ফালৰ পৰা আমি কংগ্ৰেছত বহুবাৰ এই সুবিধাটো দি আহিছোঁ। কংগ্ৰেছে নিশ্চিতভাৱে কংগ্ৰেছৰ মনত আছে ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত বহুবাৰ কংগ্ৰেছক আমি সমৰ্থন দিছোঁ। UPA-ৰ আজমল চাহাব এলাই পাৰ্টনাৰ আছিল। যেতিয়া আমাৰ 3জন MP আছিল, সিৰাজউদ্দিন আজমল, বদৰুদ্দিন আজমল, ৰাধেশ্যাম বিশ্বাস, তেতিয়াও আমি UPA-ৰ মানে এলাই পাৰ্টনাৰ আছিল। যিয়ে নহওক, মই ভাবোঁ যে কংগ্ৰেছে যিহেতু অকলে পঠাব নোৱাৰে, কংগ্ৰেছৰ যি 20-22জন MLA আছে, 20জন বা 22জন যিয়ে নকয় আপুনি, 20জন আছে, সেইখিনি এজন সদস্য যিহেতু তেখেতসকলে পঠাব নোৱাৰে, আমিও অকলে এজন পঠাব নোৱাৰোঁ। আল্টিমেটলি দুটা দল একেলগে মিলিলে আৰু CPM যদি আমি ৰিকুৱেষ্ট কৰোঁ তেখেতৰ লগত থাকিব, তেতিয়াহ'লে এজন যোগ্য ব্যক্তিক আমি পঠাব পাৰিম। সেইকাৰণে আমি লেটাৰ লিখিছিলোঁ মল্লিকাৰ্জুন খাৰ্গে